মনত দুখ বেদনা থাকিলেও আমি সেই কথাখিনি নিজৰ বুকুত ৰাখি থৈ হ'লেও প্ৰতিবেদনখন যেনেকৈ দিছে তেনেকৈ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি আমি 10টা সংগঠনে আহি আজি ৰণোজ পেগু ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিলোঁ। আমি কৈছোঁ অতি সোনকালে যেনেকৈ আছে প্ৰতিবেদনখন তেনেকৈ পঠাব লাগে। ইয়াত যাতে ৰাজনীতিকৰণ কৰা নহয় আৰু ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত এই প্ৰতিবেদনখন লৈ যাতে এইবাৰ যাতে ৰাজনীতি নকৰে। কাৰণ এই প্ৰতিবেদনৰ ৰাজনীতি বা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই ইছ্যুটোক লৈ আজি প্ৰত্যেকটো ৰাজনৈতিক দলে বা প্ৰত্যেকটো চৰকাৰে তেনেকৈ ব্যৱস্থা কৰাৰ কাৰণে আজি অসমৰ মানচিত্ৰ পৰিৱৰ্তন হৈছে। তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰতি যদি আপোনালোকৰ সৎ ভাৱ আছে তেতিয়াহ'লে কোচ ৰাজবংশী আদি কৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগে। আমাক কথা দিছে অতি কম সময়ৰ ভিতৰতে জনজাতিকৰণৰ বিলখন পঠাব। আমিও সজাগ সচেতন হৈ আছোঁ, লগতে আপোনালোকৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক আমি সজাগ সচেতন হৈ থাকিব। এই কাৰণতে কৈছোঁ চৰকাৰে যাতে পুনৰবাৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যাতে আমাক ললিপপ হিচাপে যাতে ব্যৱহাৰ কৰিব নোৱাৰে, সেইকাৰণতে আমিও সজাগ সচেতন হৈ আছোঁ আৰু চৰকাৰৰ প্ৰতি আমাৰ আস্থা ভৰসা এতিয়াও আছে। 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কেনেকৈ কিমান দূৰ কৰিব পাৰে অতি সোনকালে কৰিব লাগে। আমি জনজাতিকৰণে বিচাৰিছিলোঁ, প্ৰতিবেদন বিচৰা নাই। তথাপিও এটা যিহেতু প্ৰচেছত আহিব লাগিব, প্ৰতিবেদনখন দিছে, আমাৰ কৰণীয় ক'ব লগা কথাখিনি গোটেই কথাখিনি আমি উপস্থাপন কৰিলোঁ। এতিয়া আমাৰ এটাই কথা, জনজাতিকৰণৰ ইছ্যুটো অতি সোনকালে সমাপ্ত কৰাৰ এটা সিদ্ধান্ত সকলোৱে ল'ব লাগে। বিৰোধী দলৰ পৰা আৰম্ভ কৰি বিভিন্ন খিলঞ্জীয়া দল সংগঠনক আমি কাটৰ এটাই কথা ক'ব বিচাৰিছোঁ, ভৱিষ্যত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নেক্সট জেনেৰেশ্যনক সুৰক্ষা প্ৰদান কৰাৰ কাৰণত জনজাতিকৰণৰ এই বিলখন বা জনজাতিকৰণৰ এই প্ৰতিবেদনখন বিল হিচাপত আহি অসমখন সুৰক্ষাৰ ক্ষেত্ৰত এটা ব্যৱস্থাপনাৰ প্ৰতি আমি আগবাঢ়িব লাগে সকলোৱে মিলি। ইয়াক লৈ যাতে কোনেও ৰাজনীতি নকৰে তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু চৰকাৰকো এটা কথা কৈছোঁ, আপোনালোকে যিমানবাৰ হেতালি খেলিলে, যিমানবাৰ নিজৰ মুনাফা লাভৰ কাৰণে কাম কৰিলে, এইবাৰ কমচে কম জাতিৰ স্বাৰ্থত অসমৰ একটা ভৱিষ্যত অসমখন পৰিৱৰ্তন হোৱাৰ স্বাৰ্থত আপোনালোকে সুচিন্তা কৰি নিজৰ আত্মা অন্তৰৰ ফালৰ পৰা এই কামটো সমাধান কৰিব বুলি আমি আশাবাদী। চৰকাৰৰ প্ৰতি আমি বিশ্বাস আস্থা আমি ৰাখিবই লাগিব। কাৰণ আমি এটা কথা কৈছোঁ, চৰকাৰে যদি 26ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি প্ৰতিবেদন হৈ যদি টেবুলত পৰি থাকে, তেতিয়াহ'লে কিন্তু তাৰ ফল চৰকাৰে ভোগ কৰিব। আমি আস্থা আৰু বিশ্বাসত লোৱা কথাটো এইটো বুজা নাই আমি হাত সাৱটি বহি থাকিম। আমাৰ এটাই কথা, চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু দায়িত্ব আছে বুলি আমি অনুমান কৰিছোঁ। যিহেতু সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথাই কৈছোঁ, আপোনাৰ সদিচ্ছাটো প্ৰকাশ কৰক আৰু মনৰ কথা অন্তৰৰ কথা দুটাই মিলাই আপোনালোকে অসমখন বচোৱাৰ কাৰণে চেষ্টা কৰিব বুলি আমি আশাবাদী। ভোগ নিবাৰণৰ কাৰণে আমি যি টি খাব পাৰোঁ, যি কাম কৰিব পাৰোঁ। সেইকাৰণে আমাৰ এটাই কথা, কোচ ৰাজবংশীসকল ক'ত গ'লে আমাৰ ভোগ নিবাৰণ হ'ব, আমি ক'ত গ'লে আমি সুৰক্ষিত অনুভৱ কৰিম, তাত আমি যাম। আমি RGI NCST প্ৰত্যেকটো আমি অফিচত যাম। আমি যদি আমাৰ সম্ভৱ হয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক লগ ধৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম। আমাৰ কথাখিনি আমাৰ বিপদৰ পৰা উদ্ধাৰ হোৱাৰ কাৰণে আমি যিকোনো কাম কৰিব লাগে। আমি বহি নাথাকোঁ, আমি হাতে কামি লাগি জনজাতিকৰণটো কেনেকৈ ল'ব লাগে আমি তাৰ কাৰণে আমি গোটেই সমাজ, কোচ ৰাজবংশী গোটেই কেৱল আক্ৰাসু নহয়, কোচ ৰাজবংশী বিভিন্ন দল সংগঠন, শৈক্ষিক সমাজ, জ্যেষ্ঠ শিক্ষাবিদসকল সকলোৱে আমি একলগ হৈছোঁ আৰু জাতিটোৰ কাৰণে ভাল চিন্তা কৰি কেনেকৈ আগবাঢ়িব লাগে সেই পৰামৰ্শৰে আমি আগবাঢ়ি গৈ থাকিম।